নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়ে মন্তব্য কৰিছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়েৰ এক্সাম দি আছিলে সেইসকল ছাত্ৰ ছাত্ৰীৰ এক্সাম পষ্টপন কৰিছে বা এক্সাম বাতিল কৰিছে। হয়, ছাত্ৰ ছাত্ৰীসকল বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈছিলে যে যিহেতু আমাৰ এইচএছ ছেকেণ্ড ইয়েৰৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব, চ' সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বিষয় লৈ ভাবি তাৰপিছতে কি কৰিলে, এক্সামটো কেঞ্চেল কৰি দিলে আৰু তোমালোকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব ইতিমধ্যে এটা নটিচত পাব্লিছ কৰিছিলে, এটা নটিফিকেশ্যন জাৰি কৰিছে যে 15 জুনত ঘোষণা কৰিব। এইচএছ ফাৰ্ষ্ট ইয়েৰৰ যিখিনি এক্সাম অনুষ্ঠিত হ'ল, সিহঁতে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ 15 জুনত সিহঁতে মাৰ্কশ্বিট যিটো আছে সেইটো 15 জুনত সিহঁতে ডাউনলোড কৰিব পাৰিব। হয়, যদি কোনোবা ডাউনলোড কৰিব লগা হয় তেন্তে 15 জুনত উপলব্ধ হ'ব এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এক্সামৰ মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব এইচএছ ফাৰ্ষ্ট ইয়েৰৰ। চ' ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টোৰ যোগেদি এইটোৱে আলোচনা কৰিলোঁ যে তোমালোকে 15 জুনত ঘোষণা হ'ব এই চাৰ্টিফিকেটটো, তোমালোকে এই মাৰ্কশ্বিট চাৰ্টিফিকেট যিটো আছে সেইটো তোমালোকে 15 জুনত ডাউনলোড কৰিব পাৰিবা।